এখনি নক্ষত্র হঠাৎ যোৱা 19 তাৰিখত এক্সিডেন্ট মুহূৰ্তত নিভি গৈছে। তেখেতৰ সন্মান আৰু পৰৱৰ্তী জীৱনত যাতে তেখেতত চিৰ শান্তিত মগ্ন হৈ থাকে, অৰ্থাৎ বেহস্তবাসী যাতে হয়, তাৰ উদ্দেশ্যেৰে এখনি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে এই ক্লাব কাম লাইব্ৰেৰীয়ে। তেখেতসকলক ধন্যবাদ জনাইছোঁ। আৰু সিহঁতসকলৰ কাৰ্যসূচী মতে প্ৰথমতে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত মাল্য অৰ্পণ কৰিবলৈ এই অত্র অঞ্চলৰ অৰ্থাৎ ফলিমাৰী শাখা সাহিত্য সভাৰ সভাপতি আৰু অৱসৰপ্ৰাপ্ত শিক্ষক আজিজুল হক ডাঙৰীয়া, লগতে অৱসৰপ্ৰাপ্ত আৰক্ষী সন্মানীয় জুৰান আলী ডাঙৰীয়া, লগতে বৰকান্দা হায়াৰ ছেকেণ্ডেৰীৰ বিষয় শিক্ষক মাননীয় খুরশিদুল ইসলাম ডাঙৰীয়াক অনুৰোধ কৰিছোঁ তেখেতসকলে যাতে এই আমাৰ মৰমৰ প্ৰয়াত জুবিন গাৰ্গক মাল্য অৰ্পণখন দি আজিৰ কাৰ্যসূচী আৰম্ভ কৰে। ধন্যবাদ। এটা ডাউন করে তো ধন্যবাদ। হ্যাঁ হ্যাঁ তুলে দাও। আৰু মই সকলোকে অনুৰোধ কৰিছোঁ যেতিয়া আমি শ্ৰদ্ধাঞ্জলি জনাম সকলোৱে যাতে নিজৰ নিজৰ চেণ্ডেলখন খুলি আহি শ্ৰদ্ধাঞ্জলি জনাম। আমি এখন মহৎ মানুহক শ্ৰদ্ধাঞ্জলি দিম, যাতে অসন্মানী কৰা নহয় সেইটোৰ প্ৰতি লক্ষ্য ৰাখিব। আৰু কোনোৱে যাতে কোনো উপস্থিত ব্যক্তিসকলৰ ভাষণৰ পিছত হাত চাপৰি নিদিয়ে।